হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী এখন মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ থকা আপুনি এজন প্ৰথম মানুহ যিয়ে জুবিনদাৰ মৃত্যুৰ পিছতো ধৰ্মীয় ৰাজনীতি কৰি আছে অখিল গগৈ হওক কংগ্ৰেছে হওক বেলেগ আন পাৰ্টিয়ে হওক জুবিনদাৰ নামত কিন্তু ৰাজনীতি কৰি থকা নাই আপুনি ভয় খাইছে যে জুবিনদাৰ মৃত্যুৰ পিছৰ পৰা মানুহে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিবলৈ লৈছে সোণাপুৰখন ক্ৰিমিছন গাঁও নহয় জুবিন ক্ষেত্ৰলৈ পৰিণত হৈছে আপুনি আপোনাৰ এছঅপিত কি লিখিছে ক্ৰিমিছন গাঁও আপুনিতো জুবিন ক্ষেত্ৰ বুলিও মেনশ্যন কৰা নাই কিন্তু মানুহে কিন্তু ক্ৰিমিছন গাঁও বুলি নকয় জুবিন ক্ষেত্ৰ বুলি কয় আৰু তাত গৈ যে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মানুহে যে সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিছে আপোনাৰ মন মগজুত সেয়া ভাল লগা নাই কাৰণ আপোনাৰ যিটো সেই বেপাৰ ধৰ্মীয় ৰাজনীতি কৰি যিটো ৰাজনীতি কৰা বেপাৰটো আপোনাৰ নচলিব সেইকাৰণে আপোনাৰ শান্তি লগা নাই সেইকাৰণে আপুনি এছঅপি উলিয়াই দিছে এছঅপি নুলিয়াইতো আপুনি কৰিব পাৰিলেহেঁতেন যে জুবিনৰ ক্ষেত্ৰলৈ আহি যদি কোনোবাই মদ্যপান কৰে যদি কোনোবাই মাদক দ্ৰব্য সেৱন কৰে তেনেহ'লে পুলিচে তাত টহল দি আছেই আৰু পুলিচ বাহিনী মোতায়েন কৰক আৰু সেনা বাহিনী মোতায়েন কৰি তাত ডিউটিত লগাওক যে ইয়াতে কোনোবাই যদি মদ্যপান কৰে ইয়াতে যদি কোনোবাই মাদক দ্ৰব্য সেৱন কৰে কোনোবাই যদি বেয়া কৰ্ম কৰে তেনেহ'লে তেওঁলোকক এৰেষ্ট কৰিবা থানাত নি এৰাতি বহুৱাই ৰাখক এদিন বহুৱাই ৰাখক ফাইন কৰাওক সেইখিনিওতো কৰিব পাৰিলেহেঁতেন কিন্তু আপুনি যে এছঅপি এটা লগাই দিলে 6 বজাৰ পৰা 10 বছৰলৈ কিহৰ এইবিলাক কৰি আছে মানে আপুনি ভয় খাইছে যে আজি 1 মাহ পাৰ হৈ গ'ল জুবিন ক্ষেত্ৰত কিন্তু মানুহৰ সংখ্যা কমা নাই দিনক দিনে বাঢ়িবলৈ ধৰিছে জুবিন ক্ষেত্ৰখন এখন পুণ্য তীৰ্থভূমিলৈ পৰিণত হৈছে কিন্তু আপোনাৰ মন মগজুত সেই বেয়া চিন্তা কাৰণ আপোনাৰ জানিছে যে জুবিনৰ এই ইছ্যুটো যদি এনেকৈ থাকে তেনেহ'লে বিজেপিয়ে হিন্দুৰ নামত ৰাজনীতি কৰিব নোৱাৰিব বিজেপিয়ে সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পাই এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব তো সেইকাৰণে আপুনি এছঅপি লগাই দিলে কাৰ লগত আপুনি আলোচনা কৰিছিলে এছঅপি দিয়াৰ আগত কাৰোবাৰ লগত আলোচনা কৰিছিল নে আপুনি গৰিমা বৌক এবাৰ সুধিলে যে এনেকৈ আমি এছঅপি এটা দিম বুলি ভাবিছোঁ সেই ক্ষেত্ৰত আপুনি কি কয় গৰিমা বৌক সুধিছিল নেকি আপুনি গৰিমা বৌয়ে যে পিছত ক'লে যে এনেকৈ এছঅপি দিয়াটোত মই ভাল পোৱা নাই এছঅপিটো দিব নালাগিছিল 10 বজাতে শেষ কৰিব নালাগিছিল কাৰুকাৰ্যটো তাত 10 বজাৰ পিছতো মানুহ যায় আমি ৰাতি 10 বজাৰ পিছত ফ্ৰী হৈ যাবলৈ ইচ্ছা কৰোঁ তেনেকৈ হাজাৰ হাজাৰ মানুহ আছে যিয়ে হয়তো ৰাতি 10 বজাৰ পিছতো যাব পাৰে তাৰ মানে এইটো নহয় যে তেওঁলোকে তাত মদ খাবলৈ যায় আমি মদ খাবলৈ নাযাওঁ তাত আমি তাত বেয়া বস্তু খাবলৈ নাযাওঁ কিন্তু কথাটো হ'ল যদিহে কোনোবা তাতে ডেকা যুৱক যুৱতীসকল গৈ তাতে যদি বেয়া আপোনাৰ মদ পানী খাইছে তেনেহ'লে সেইটো বন্ধ কৰাৰ উপায় আছেতো আপোনাৰ পুলিচ বাহিনী তাত ডিউটি দি আছে আপুনি ৰাজ্যখনৰ গৃহমন্ত্ৰী আপুনি এছঅপি নুলিয়াই কৰিব পাৰিলেহেঁতেন যে যিসকলে ইয়াতে এনেকুৱা কাম কৰিব তেনে সেইসকলক এৰেষ্ট কৰা হ'ব হেভি ফাইন ভৰোৱা হ'ব তো তেনেকৈতো আপুনি কৰিব পাৰে কিন্তু আপুনি যে এই ষ্টিক এটা এছঅপি আনি দিলে কাৰ লগত আলোচনা কৰি কোন বৌদ্ধিক সমাজৰ লগত আলোচনা কৰি আপুনি এইবিলাক এছঅপি আনিছে বৰ হিন্দু মুছলিম ৰাজনীতি কৰি থকা ব্যক্তিজন আপোনাৰ পত্নীয়ে আপোনাৰ নামত দেখোন সেন্দুৰেই নলয় মানে কি আপোনাৰ পত্নীয়ে আপোনাক স্বামী দেৱতা বুলি নাভাবে নেকি অসমীয়া সমাজৰ এগৰাকী নাৰীয়ে এগৰাকী হিন্দু নাৰীয়ে আপোনাৰ নামত দেখোন ক্ষীৰত সেন্দুৰেই নলয় তো আপোনাৰ সেই হিন্দু মুছলিম ৰাজনীতি কৰাৰ নৈতিক অধিকাৰখিনি নাই আপোনাৰ ঘৰত সেই আদৰ্শই নাই আপোনাৰ পত্নীৰ সেই আদৰ্শ নাই আপোনাৰ নামত যিজনী পত্নীয়ে সেন্দুৰ অকণ নলয় অসমীয়া সংস্কৃতি হিন্দু সংস্কৃতিক মানে প্ৰাধান্য নিদি সেন্দুৰ নলোৱাকৈ তেওঁ একদম বিজনেছ টাইকুন হৈ ঘূৰি ফুৰে তো আপুনি আকৌ হিন্দুসকলক মানে হিন্দু সৎৰেমেহে হিন্দুসকল বিপদত পৰিব এয়া আপুনি সাম্প্ৰদায়িক বিষবাস্প বিয়পাবলৈ কথা কয় অসমৰ মই যুৱশক্তিক আহ্বান জনাম বা অসমৰ ৰাইজক মই অনুৰোধ কৰিম যে তেওঁলোকে কি কৰিছে এছঅপি আনিছে যে জুবিন ক্ষেত্ৰত আহি আমি মদ্যপান কৰিছোঁ নহয় তো এটা কাম কৰক আমাৰ কবি প্ৰণৱ কুমাৰ বৰ্মনে এটা ভাল আপোনাৰ পোষ্ট দিছে তেখেতে যে জুবিন প্ৰেমী ডেকা শক্তিলৈ তেখেতে অনুৰোধ জনাইছে যে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত আমি মদ চুব নালাগে মদ খাব নালাগে মানে আমি মাদক দ্ৰব্যবিলাক যিবিলাক এইবিলাক বৰ্জন কৰিব লাগে তো এইটো এটা ভাল ষ্টেটমেণ্ট মই তেওঁক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ তো এনেকুৱা কৰিলে কি হ'ব যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে যদি আমি মদ্যপান নকৰোঁ তেনেহ'লে সকলো মদৰ দোকান বন্ধ হৈ যাব আৰু মদৰ দোকান বন্ধ হ'লে কি হ'ব জানে অসমৰ এটা ডাঙৰ ৰাজহ খুৰাৰ পৰা আহে
এক্সাইজ ডিপাৰ্টমেণ্টৰ পৰা আহে। এফালে চৰকাৰখনে সুৰাৰ দোকান বৃদ্ধি কৰি আছে, মদৰ দোকান বৃদ্ধি কৰি আছে, কিন্তু এফালে আকৌ জুবিন ক্ষেত্ৰত আহি মদৰ নামত SOP লগাই দিয়ে। তো কথাটো হ'ল, মই অসমৰ ডেকা শক্তিলৈ, যুৱ শক্তিলৈ, অসমৰ ৰাইজলৈ আহ্বান জনাম যে আমি অসমত এই জুবিন দাৰ ন্যায় নোপোৱা পৰ্যন্ত আমি মদটো এৰি দিওঁ। তেতিয়া চাওঁ এই SOP উঠি যায় নে নাযায়। এই জুবিন ক্ষেত্ৰত মানুহ 11টা বাজিত যায়, ৰাতি 12টা বাজিত যায়, 2টা বাজিত গৈ তাত কোনোবাই মনৰ শান্তিৰ কাৰণে যায়। আৰু যাবলৈ দিয়ক না, আপুনি 6 বজাৰ পৰা 10 বজালৈ এইটো কিহৰ SOP উলিয়াই দিছে? আৰু এই SOPৰ বিৰোধিতা আমি কৰিব লাগে। আৰু এই কংগ্ৰেছ হওক বাকী অন্যান্য দলসমূহ হওক কিয় মনে মনে বহি আছে? এনেকুৱা ডিক্টেটৰশ্বিপ SOPয়ে অসমখনক যে এটা ডিক্টেটৰশ্বিপলৈ লৈ গৈ আছে, এটা BJPৰ কয় নহয় যিটো স্বৈৰতন্ত্ৰ শাসন তালৈ লৈ গৈ আছে। তো এইবিলাকৰ বিৰুদ্ধে আমি মাত মাতিব লাগে। মই এজনে কোনো ছ'চিয়েল গেডাৰিং নথকা এজন মানুহে মই আহি এনেকৈ লাইভ কৰি কথা ক'লেই সমাজখন পৰিৱৰ্তন নহয়। তো মই নিজৰ ফ্ৰাষ্ট্ৰেশ্যনখিনি নাইকিয়া কৰিবলৈহে কথাখিনি কৈছোঁ। কথাটো হ'ল, যিজন মুখ্যমন্ত্ৰীৰ ঘৈণীয়েকে এজনী অসমীয়া নাৰী, এজনী হিন্দু নাৰী হৈ নিজৰ পত্নীৰ নামত সেন্দুৰকণ নলয়, আৰু সেইজন মুখ্যমন্ত্ৰীয়ে অসমত টেটু ফালি ফালি হিন্দু মুছলিমৰ ৰাজনীতি কৰি থাকে। এইবাৰ অসমৰ ৰাইজে আপোনাক দেখাই দিব যে আপুনি হিন্দু মুছলিমৰ ৰাজনীতি কৰি একচুৱেলি ভাল কৰিছে নে বেয়া কৰিছে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, এই ডাইলগটো জুবিন দাই চিনেমাত কৈছিল, সঁচা কথা। কিন্তু সেই চিনেমাৰ পৰা সেই ডাইলগটো আজি অসমৰ সামাজিক বাতাবৰণত আমি দেখিবলৈ পাইছোঁ, যিটো এটা ভাল বিষয়। মানৱ ধৰ্ম শ্ৰেষ্ঠ ধৰ্ম। জুবিন দা শিৱ ভক্ত হ'ব পাৰে, আপুনি বিষ্ণু ভক্ত, মই বিষ্ণু ভক্ত হ'ব পাৰোঁ, কিন্তু তাৰ এইটো নহয় যে আমি মুছলিম ধৰ্মটোক বা আন ধৰ্মক আমি হেয় জ্ঞান কৰিম। আপোনাৰ সেই অধিকাৰ নাই যে আপুনি বেলেগ এটা ধৰ্মক, বেলেগ এটা সাম্প্ৰদায়িকক আপুনি তুচ্ছ জ্ঞান কৰিব, আপুনি তেওঁলোকৰ ধৰ্মক হেয় জ্ঞান কৰিব। মই নিজে এজন বিষ্ণু ভক্ত, নিজে এজন কৃষ্ণ ভক্ত, কিন্তু মই যদি বেলেগ ধৰ্মৰ মানুহক হেয় জ্ঞান কৰোঁ, বেলেগ ধৰ্মৰ মানুহক তুচ্ছ তাচ্ছিল্য কৰোঁ, সেইটো মোৰ নৈতিক অধিকাৰত নপৰে। মই আইনৰ আওতালৈ আহি যাব পাৰোঁ, কিন্তু আপোনাৰ এগেইনষ্টততো আইনী প্ৰক্ৰিয়া কৰা মানুহৰ হেৰি নাই ন, সাহস নাই। আপুনি এজন প্ৰবল প্ৰতাপী একদম মুখ্যমন্ত্ৰী। তো সেয়া আপোনাক 2026 মানুহে দেখাই দিব যে আপুনি হিন্দু সত্ৰেমে হৈ যি ডাইলগ মাৰে, যি সাম্প্ৰদায়িক বিষবাস্প বিয়পাই আছে, তাৰ ফল আপুনি নিশ্চয় পাব। আপুনিয়ে কয় নহয় বিতৰ্কত আহিব লাগে, আমি বিতৰ্কত আহিলে উত্তৰ দিবলৈ সাজু আছোঁ। উত্তৰ দিয়ক যে আপোনাৰ পত্নীয়ে কিয় আপোনাৰ নামত সেন্দুৰ নলয়। আদৰ্শটো দেখুৱাওক। নিজৰ ঘৰতেই দেখোন আদৰ্শ নাই, নিজৰ পত্নীৰে দেখোন আদৰ্শ নাই। তো আপুনি বেলেগ অসমীয়া সমাজক, বেলেগ হিন্দু সমাজক আপুনি উপদেশ দিব? আপোনাৰ উপদেশ আমাৰ দৰকাৰ নাই। কথাটো হ'ল, জুবিন দাৰ মৃত্যুৰ পিছত অসমত এটা ইউনিটি আহিছে, অসমত এটা ঐক্যতা আহিছে যে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে কোনো মানুহে কোনো মানুহৰ জাত সোধা নাই, কোনো মানুহে কোনো মানুহৰ ধৰ্ম সোধা নাই। মুছলিম সমাজো তাত গৈ প্ৰাৰ্থনা কৰিছে, হিন্দু সমাজো গৈ প্ৰাৰ্থনা কৰিছে, জৈন ধৰ্ম, সকলো ধৰ্মৰ মানুহ গৈছে তাত। তো সেইখিনি আপোনাৰ হয়তো সহ্য হোৱা নাই। আপুনি গম পাইছে যে আমাৰ এটাই ইছ্যু সাম্প্ৰদায়িকতা, আমাৰ এটাই ইছ্যু হিন্দু সত্ৰেমেহে। এইখিনি কৈয়ে আপোনালোকে ইলেকশ্যনত জিকিবলৈ ট্ৰাই কৰে আৰু জিকিও আহিছে। কিন্তু সেই যিটো ছিটুৱেশ্যন আপোনালোকৰ নাইকিয়া হৈছে, সেইকাৰণে আজি আকৌ আপোনালোকে নিজে চৰকাৰত থাকিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰে। আৰু প্ৰতিবাদত যিসকল মানুহ লৈ আহিছে, তেওঁলোকে নাজানে একচুৱেলি কি কৰি আছে। মিটিং কৰিম বুলি কৈ লৈ আহিছে, ভাড়া কৰি মানুহ লৈ আহিছে। ইয়াৰ উত্তৰ আপুনি সোনকালেই পাব, চিন্তা কৰিব নালাগে।